বৃদ্ধ পেঞ্চন, বিধবা পেঞ্চন, বিকলাঙ্গ পেঞ্চন লগতে অন্যান্য যিসমূহ চৰকাৰী পেঞ্চন আঁচনি আছে এই পেঞ্চন আঁচনিসমূহৰ সুবিধা আপোনাৰ গাঁৱৰ বা আপোনাৰ অঞ্চলৰ কোন কোন ব্যক্তিয়ে লাভ কৰিছে তাৰ তালিকা যদি আপুনি আপোনাৰ মোবাইলেৰে ঘৰতে বহি বহি চাব বিচাৰিছে বা ডাউনলোড কৰিব বিচাৰিছে তেন্তে এই ভিডিঅটো আপুনি নিশ্চয় চাব কাৰণ আজি ভিডিঅত মই স্টেপ বাই স্টেপ অতি সহজভাৱে দেখাম চৰকাৰী এই পেঞ্চন আঁচনিসমূহৰ যিসকল বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰী সকলৰ তালিকা আপুনি ঘৰতে বহি বহি আপোনাৰ মোবাইলেৰে ডাউনলোড কৰিব পাৰে তাৰ আগতে ভিডিঅটো শেয়াৰ কৰি ৰাখক আৰু যদি ভিডিঅটো ভাল লাগে তেন্তে লাইক আৰু কমেন্ট কৰি পৰৱৰ্তী পৰ্যায়ত আৰু অধিক ইনফৰমেটিভ ভিডিঅ বনাবলৈ মোক উৎসাহ যোগাব তো তাৰ কাৰণে প্ৰথমতে আপুনি গুগলত যাব গুগলত যোৱাৰ পিছত সাৰ্চ কৰিব NSAP টাইপ কৰি পেলাই সাৰ্চ কৰিব সাৰ্চ যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্টত গৈ পেলাই আপুনি এক নম্বৰত যেটো দেখা পাব NSAP তাৰে তলত চাব আপুনি ষ্টেট ড্যাশবোৰ্ডত আপুনি ট্যাপ কৰিব ট্যাপ কৰাৰ পিছত নেশনাল সোশ্যাল এসিস্টেন্স প্ৰগ্ৰামৰ যেটো ওয়েবসাইট আছে nsap.nic.in হেতু খুল খাব নেশনাল সোশ্যাল এসিস্টেন্স প্ৰগ্ৰামৰ যেটো ওয়েবসাইট সেই ওয়েবসাইটৰ ড্যাশবোৰ্ডটো ওপেন হ'ব ওপেন হোৱাৰ পিছত আপুনি দেখা পাইছে ইয়াতে ষ্টেট সো ইয়াতে গৈ পেলাই ষ্টেট বাছনি কৰিব লাগিব ইয়াতে গৈ পেলাই স্কিমৰ নাম বাছনি কৰিব লাগিব সো এইখিনি এতিয়া মই বাছনি কৰিম সো প্ৰথমতে ইয়াতে লিখা আছে ষ্টেট ইয়াতে গৈ পেলাই আসাম বাছনি কৰিলো ইয়াৰ পিছত স্কিমৰ নাম বাছনি কৰিব লাগিব ইয়াত যত লিখা আছে অল সেন্টাৰ স্কিমছ ইয়াতে মই ট্যাপ কৰিম ট্যাপ কৰাৰ পিছত বহুত কেটা আঁচনি নাম ইয়াতে আহিছে গোটে কেটা আঁচনি মই এটা এটা দেখাই দিছো ইয়াৰে প্ৰথম যি চাৰিটা আছে এই চাৰিটা হৈছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ আঁচনি আৰু পিছৰ যি চাৰিটা আছে এই চাৰিটা হৈছে অসম চৰকাৰৰ আঁচনি সো ইয়াৰে প্ৰথম যেটো আছে ইন্দিৰা গান্ধী ন্যাশনাল ওল্ড এজ পেনশন স্কিম এটো হৈছে বৃদ্ধ পেনশন আঁচনি নেক্সট আহিল আপোনাৰ ইন্দিৰা গান্ধী ন্যাশনাল ডিসেবিলিটি পেনশন স্কিম এটো হৈছে বিকলাঙ্গ পেনশন আঁচনি তাৰ পিছৰটো ইন্দিৰা গান্ধী ন্যাশনাল উইডো পেনশন স্কিম এটো বিধৱা পেনশন আঁচনি নেক্সট এটো হৈছে NFBS এটো হৈছে ন্যাশনাল ফ্যামিলি বেনিফিট স্কিম অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি তাৰ পিছৰটো এটো অসম চৰকাৰ আঁচনি আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি নেক্সট IMUWPS এটো হৈছে ইন্দিৰা মিৰি ইউনিভাৰ্সাল উইডো পেনশন স্কিম এটো অসম চৰকাৰ আঁচনি হয় নেক্সট এটো হৈছে ওল্ড এজ পেনশন ফ্ৰম ষ্টেট কন্ট্ৰিবিউশন এটো বৃদ্ধ পেনশনে হয় কিন্তু এটো ষ্টেট গভৰ্ণমেন্টৰ ফালৰ পৰা দিয়া হৈছে এটো হৈছে ইন্দিৰা মিৰি ইউনিভাৰ্সাল উইডো পেনশন স্কিম কিন্তু এটো হৈছে OTFA অৰ্থাৎ ওয়ান টাইম ফাইনান্সিয়াল এসিস্টেন্স সো আগৰ যেটো ইন্দিৰা মিৰি বিধৱা পেনশন আৰু এটো ইন্দিৰা মিৰি বিধৱা পেনশনৰ ডিফাৰেন্স হৈছে আগৰটো মাহে মাহে পাই থাকিব এটো হৈছে মাহে মাহে পাই থাকিব আৰু এটো হৈছে ওয়ান টাইম কন্ট্ৰিবিউশন ওয়ান টাইম ফাইনান্সিয়াল এসিস্টেন্স অৰ্থাৎ এবাৰে পাব সো একেটা হৈছে আঁচনিসমূহৰ নাম এতিয়া এই আঁচনিসমূহৰ পৰা যেটো আঁচনিৰ বেনিফিচিয়াৰী সকলৰ তালিকা আমাক লাগে হেতু বাছনি কৰিম সাপোজ মই প্ৰথমটো চাও বিচাৰিছো অৰ্থাৎ বৃদ্ধ পেনশন আঁচনিৰ বেনিফিট কোনে কোনে পাইছে এটো চাব বিচাৰিছো তো মই প্ৰথমটো বাছনি কৰিলো এতিয়া তাৰ তলত যেটো আছে এৰিয়া ইয়াত ট্যাপ কৰিলে ড্ৰপ ডাউনত আহিল বোথ ৰুৰাল আৰবান সো ইয়াত আপুনি ৰুৰাল লিষ্ট যদি চাব বিচাৰিছে ৰুৰালত ক্লিক কৰিব সো মই ৰুৰালত ক্লিক কৰিলো আপুনি যদি টাউনৰ চাব বিচাৰিছে তেতিয়াহলে আপুনি আৰবানত ক্লিক কৰিব পাৰে আৰু যদি দুইটাই একেলগে চাব বিচাৰিছে তেতিয়াহলে বোথ ক্লিক কৰিব পাৰে মই ৰুৰালটো বাছনি কৰিলো এতিয়া তলত যেটো কোড দেখা পাইছে এই কোডটো আপুনি যেনেকৈ আছে তেনেকৈ টাইপ কৰিব লাগিব যদি আপুনি স্মল দেখা পাইছে স্মল টাইপ কৰিব লাগিব আৰু যদি ক্যাপিটেল দেখা পাইছে ক্যাপিটেল টাইপ কৰিব লাগিব এটো ভুল হলে কিন্তু খুল নাখাব টাইপ কৰাৰ পিছত সাবমিট বটনত ট্যাপ কৰিব তো সাবমিট বটনত মই ট্যাপ কৰিলো ট্যাপ কৰাৰ পিছত অকমান সময় লব পাৰে যদি নেটৱৰ্ক ভাল নহয় আৰু যদি নেটৱৰ্ক ভাল হয় তেতিয়াহলে লগে লগে আহি যাব তো পেজটো খুল খোৱাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰি পেলাই আপুনি তলত গৈছে এতিয়া দেখা পাইছে যে ইয়াতে গোটেই অসমৰ যিমান কেটা ডিস্ট্ৰিক্ট আছে ইয়াতে তাৰ তালিকাসমূহ দিয়া আছে এতিয়া আপুনি নিজৰ যেটো ডিস্ট্ৰিক্ট এটো আপুনি ট্যাপ কৰক কৰাৰ পিছত যেটো পেজ খুল খাব তাতো আপুনি স্ক্ৰল ডাউন কৰিব লাগিব সো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব হেতু আপোনাৰ জিলাৰ অন্তৰ্গত যিমান ব্লক আছে উন্নয়ন খণ্ড আছে তাৰ তালিকা আপুনি ইয়াতে দেখা পাব গোটেই ব্লকৰ নামসমূহ আছে তো আপুনি যেটো ব্লকৰ চাব বিচাৰিছে এই ব্লকটোত আপুনি ট্যাপ কৰক এতিয়া আকৌ এটা পেজ খুল খাইছে ইয়াতো আপুনি স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰি পেলাই আপুনি চাব ইয়াতে আপোনাৰ ব্লকৰ অন্তৰ্গত যিমান কেটা গাঁও পঞ্চায়ত আছে জিপি আছে সেই কেটা নামৰ তালিকা এটা আপুনি দেখা পাইছে এতিয়া আপুনি জিটু জিপিৰ লিষ্টসমূহ চাব বিচাৰিছে সেই জিপিত আপুনি ট্যাপ কৰিব এতিয়া আপুনি যেটো লিষ্ট দেখা পাইছে এই লিষ্টসমূহ হৈছে আপোনাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃদ্ধ পেনশন আঁচনি লাভ কৰা মানুহৰ তালিকা এটা আপুনি স্ক্ৰল ডাউন কৰি গোটেই মানুহৰ তালিকা আপুনি চাব পাৰিব
যদি আপুনি বিচাৰিছে যে বিকলাংগ আঁচনিৰ বেনিফিচিয়াৰী সমূহৰ নাম আপুনি চাব তেতিয়াহলে আপুনি স্ক্ৰল কৰি ওপৰলৈ যাওক আকৌ আপুনি য'ত এই স্কিমৰ নামবিলাক আছিলে এটো যদি স্কিমৰ নাম আছিলে তাতে গৈ পেলাই আপুনি আকৌ ট্যাপ কৰক ড্ৰপ ডাউনত আকৌ স্কিমৰ নামসমূহ আহি গৈছে এতিয়া আপুনি 2 নম্বৰত য'ত ডিজেবিলিটি পেনশন স্কিম তাতে আপুনি সিলেকশন কৰিলে এতিয়া ৰুৰেল দিয়া আছে আপুনি যদি টাউনৰ হয় তেতিয়াহলে আৰবান সিলেকশন কৰিব মই ৰুৰেল দিছো এতিয়া আকৌ আপুনি কোড নাম্বাৰটো টাইপ কৰক যেনেকৈ আছে তেনেকৈ একদম ভুল কৰিব নোৱাৰে ভুল কৰিলে কিন্তু নাহিব সো টাইপ কৰিলো এতিয়া আপুনি সাবমিট বটনত ট্যাপ কৰিব এনেকৈ এতিয়া আগৰ নিচিনা স্ক্ৰল ডাউন কৰিব গৈ পেলাই আকৌ জিলাৰ নাম আপুনি বাছনি কৰিব নেক্সট যেটো পেজ খোল খাব তাৰে আপুনি আকৌ স্ক্ৰল ডাউন কৰি তলফালে গৈ পেলাই ব্লকৰ নাম বাছনি কৰিব এতিয়া যেটো পেজ খোল খাব আগৰ নিচিনাকৈ আকৌ স্ক্ৰল ডাউন কৰিব এতিয়া আপুনি বাছনি কৰিব জিপিৰ নাম এতিয়া আপুনি দেখা পাইছে আপোনাৰ জিপি অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান বেনিফিচিয়াৰী বিকলাংগ পেনশন আঁচনিৰ অধীনত বেনিফিট লাভ কৰি আছে তেওঁলোকৰ নামৰ তালিকা আপুনি দেখা পাব এতিয়া যদি আপুনি বিচাৰিছে যে আপুনি লিষ্টটো ডাউনলোড কৰিব প্ৰিন্ট কৰিব সকলো কৰিব পাৰিব তাৰ কাৰণে যদি আপোনাৰ এক্সেল শীটত ডাউনলোড লাগে তেতিয়াহলে ইয়াতে আপুনি ক্লিক কৰিব ট্যাপ কৰিব যদি পিডিএফ লাগে তেতিয়াহলে ইয়াতে ট্যাপ কৰিব আৰু যদি আপোনাৰ মোবাইলৰ লগত প্ৰিন্টাৰ কানেকশন আছে নাইবা আপুনি ডেস্কটপ বা ল্যাপটপত চাই আছে তেতিয়াহলে যদি প্ৰিন্টাৰ কানেকশন আছে তেতিয়াহলে প্ৰিন্ট বটনত ট্যাপ কৰি আপুনি প্ৰিন্ট ল'ব পাৰিব অৰ্থাৎ ডাউনলোড আৰু প্ৰিন্ট দুইটা আপনি কৰিব ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে ধন্যবাদ মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 247 সাবস্ক্ৰাইব কৰিব